নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 3 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কেমেৰাৰ সন্মুখতেই হুকাই কান্দি উঠিছে নিশা পংকজ পাঠকে। পংকজ পাঠকে কালি দিনটোত আঠুকাহি ক্ষমা বিচাৰিছিল। অত্যাচাৰ কৰা হৈছিল পংকজ পাঠকক। কেমেৰাৰ সন্মুখতেই নিশা যি বিস্ফোৰক তথ্য পোহৰলৈ আনিছে। লাইভৰ জৰিয়তে পংকজ পাঠকে কি মন্তব্য কৰিছে শেহতীয়াকৈ জনোৱাৰ চেষ্টা কৰিছো। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পংকজ পাঠকে কৈছে, মোৰ ল'ৰাকেইটাৰ প্ৰাণ বচাবলৈহে মই আঠুকাহি ক্ষমা খুজিছিলো। কেমেৰাৰ সন্মুখতে বিস্ফোৰক মন্তব্য, মই বেয়া কাম কৰি ক্ষমা খোজা নাছিলো। এই মন্তব্য কৰিছে পংকজ পাঠকে। মোৰ যাতে ল'ৰাকেইটাৰ প্ৰাণ বাচি যায় সেইবাবে মই ক্ষমা খুজিছিলো। মোক পিছফালৰ পৰা আক্ৰমণ কৰা হৈছিল। পৰিস্থিতি অধিক বেয়াৰ ফালে গুচি গৈছিল। আমাক গুৰ মাৰিছে, মাৰপিট কৰিছে। ফেচবুক লাইভত এইদৰে উচপি উঠি পংকজ পাঠকে এনে মন্তব্য কৰা পৰিলক্ষিত হৈছে। শুকাই কান্দি উঠিছে পংকজ পাঠকে। গোৱালপাৰাৰ বিহু ফিল্ডত আচলতে প্ৰকৃততে হৈছিল কি? ঘটনাৰ বিৱৰণ দিছে অৱশেষত পংকজ পাঠকে। আর এটা ডাঙৰ খবৰ হৈছে, বেদখলকাৰীৰ কোনো দয়া নাই, ক্ষমা নাই, নিস্তাৰ নাই, উচ্ছেদ হবই। লখিমপুৰত ধ্বংসস্তূপত পৰিণত হৈছে উচ্ছেদিতৰ ঘৰ ভূমি। ডাঙৰ খবৰ প্ৰতিদিনে জনোৱাৰ চেষ্টা কৰিছে। এই মুহূৰ্তত পুৱাই লখিমপুৰত শ বিঘা ভূমিত চলিছে প্ৰশাসনৰ বুলডোজাৰ। লখিমপুৰত শ বিঘা ভূমিত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। জন্মৰে পৰা আমি ইয়াতে আছো, কিন্তু আজি আমাৰ ঘৰ ভাঙি দিলে। এয়া উচ্ছেদিত জনতাৰ আৰ্তনাদ। তেওঁলোকে কৈছে, জন্মৰে পৰা আমি ইয়াতে আছো, কিন্তু আজি আমাৰ ঘৰ ভাঙি দিছে। আমাক মছজিদো ভাঙি দিছে প্ৰশাসনে। 30 বছৰে ইয়াতে আছো, আমাৰ ঘৰ ভাঙিব বুলি ভবাই নাছিলো। এয়া উচ্ছেদিত লোকে আৰ্তনাদ কৰিছে। লখিমপুৰত কান্দি কান্দি উচ্ছেদিত এই অভিযোগ উত্থাপন কৰিছে। এফালৰ পৰা বুলডোজাৰেৰে ভাঙি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ। 100 বিঘা চৰকাৰী ভূমিত বৃহৎ নিৰাপত্তা বাহিনীৰ উপস্থিতিত চলিছে উচ্ছেদ অভিযান। ইফালে 250ৰো অধিক পৰিয়ালে বেদখল কৰি আছিল চৰকাৰী ভূমি। বুলডোজাৰ দেখি উচ্ছেদিতই নিজৰ ঘৰ ভাঙি নিজেই ত্যাগ কৰিছে নিজৰ সপোনৰ ঘৰখন। কোনো কাৰণতেই উচ্ছেদিতৰ অভিযোগ মানি লোৱা নাই প্ৰশাসনে। আন এটা পলিটিকেল ব্ৰেকিং নিউজ। সন্মুখত 2026ৰ নিৰ্বাচন। এবাৰ উজনি অসমতেই শক্তি প্ৰদৰ্শন কৰিছে লুৰিণজ্যোতি গগৈয়ে। বিজেপি অগপ এৰি এবাৰ অসম জাতীয় পৰিষদত যোগদান কৰিছে। উজনি অসমত শক্তি প্ৰদৰ্শন কৰিছে লুৰিণজ্যোতি গগৈয়ে। বিজেপি অগপ কংগ্ৰেছ ৰাইজৰ দল এৰি এবাৰ অজাপত যোগদান কৰিছে কেইবা শতাধিক লোকে। লাহোৱালত 2026ৰ নিৰ্বাচনৰ ৰণডংকা বজাইছে এবাৰ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। বিজেপি অগপৰ প্ৰতি ৰাইজৰ এইবাৰ আস্থা হেৰাইছে। অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ৰাইজ। চাবুৱা লাহোৱাল সমষ্টিত লুৰিণজ্যোতি গগৈৰ উপস্থিতিত বিশাল যোগদান কাৰ্যসূচী। অজাপৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি অগপ কংগ্ৰেছ ৰাইজৰ দল ত্যাগ কৰিছে কেইবা শতাধিক লোকে। মানুহৰ অধিকাৰৰ বাবে, জাতি মাটি ভেটি ৰক্ষাৰ বাবে অসম জাতীয় পৰিষদত যোগদান ৰাইজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। জাতীয়তাবাদৰ আদৰ্শ সকলোৰে হৃদয়ত শিপাইছে। 2026ৰ নিৰ্বাচনলৈ আমি সাজু। ৰাইজৰ সমস্যাক গুৰুত্ব দিয়া নাই বিজেপি চৰকাৰে, মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আন এটা খবৰ হৈছে, ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকে পাব এবাৰ 1,30,000 কোটি টকা। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকক চৰকাৰে দিব 1,30,000 কোটি টকা। এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকক চৰকাৰে 1,30,000 টকাকৈ দিব। চৰকাৰী পকী ঘৰ বনাবলৈ দিয়া হ'ব এই ধনৰাশি। আপোনাক চৰকাৰী পকী ঘৰ যদি লাগে তেন্তে অতি সহজতেই এতিয়াৰ পৰা লাভ কৰিব চৰকাৰী পকী ঘৰ।
আধাৰ কাৰ্ড আৰু ৰঙীন ফটো থাকিলেই আপুনি লাভ কৰিব চৰকাৰী ঘৰ নতুনকৈ 3,76,000 ঘৰ লাভ কৰিব ৰাজ্যৰ দৰিদ্ৰ লোকে 3,76,000 ঘৰ লাভ কৰিব ৰাজ্যৰ দৰিদ্ৰ লোকে চৰকাৰী ঘৰৰ বাবে আবেদন নকৰা সকলে কৰক এতিয়াই আপুনি আবেদন আন এটা খবৰ হৈছে ইজৰাইলত এবাৰ ভয়ংকৰ আক্ৰমণ এবাৰ বাংকাৰত লুকাইছে ইজৰাইলৰ জনতা ইজৰাইলত ভয়ংকৰ আক্ৰমণ ইয়েমেনত হুতি বিদ্ৰোহীয়ে মিছাইলেৰে কৰিছে আক্ৰমণ এটা ডাঙৰ খবৰ ৱাৰ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো এবাৰ হাইফাৰ বিমানবন্দৰত লাগিছে হুলস্থুল ইৰাণ সমৰ্থিত হুতিৰ আক্ৰমণত বাংকাৰত লুকাইছে এবাৰ ইজৰাইলৰ জনতা যুদ্ধ বিৰতিৰ পাছতেই ইজৰাইলত যুদ্ধৰ বিভীষিকা আইৰন ডমে ধ্বংস কৰিছে ইটোৰ পাছত সিটো মিছাইল এই আক্ৰমণৰ পাছতেই ইয়েমেনক ধমক দিছে ইজৰাইলে যিকোনো মুহূৰ্তত ইজৰাইলে ইয়েমেনক দিব পাৰে প্ৰত্যুত্তৰ আনফালে 50 ইজৰাইলী গুপ্তচৰক গ্ৰেপ্তাৰ কৰিছে ইৰাণে পূৰ্বে 7শ ইজৰাইলী সেনাক গ্ৰেপ্তাৰ কৰিছিল ইৰাণে ইজৰাইলত ভয়ংকৰ আক্ৰমণ পৰৱৰ্তী খবৰটো হৈছে 3 মাহলৈ সংখ্যালঘু জনতাই নাখাব নিষিদ্ধ মাংস সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা এই আহ্বান জনোৱা হৈছে আল্লাহৰ শপত খাই কৈছো আমি নিষিদ্ধ মাংস নাখাও 3 মাহলৈ সংখ্যালঘু জনতাক নিষিদ্ধ মাংস নাখাবলৈ আহ্বান এবাৰ নিষিদ্ধ মাংস এৰি দিলেই যদি শান্তি আহে তেন্তে আমি নাখাও আল্লাহৰ শপত খাই কৈছো আমি নিষিদ্ধ মাংস নাখাও সংখ্যালঘুক টাৰ্গেট কৰি হাৰাশাস্তি কৰা হৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাফিৰ আলী আহমেদে এইদৰে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে তেওঁ কৈছে যে আল্লাহৰ শপত খাই কৈছো আমি নিষিদ্ধ মাংস নাখাও 3 মাহলৈ সংখ্যালঘু জনতাক নিষিদ্ধ মাংস নাখাবলৈ আহ্বান জনোৱা হৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীৰ বন্ধ কোঠাত এবাৰ উদ্ধাৰ কৰা হৈছে মহিলাৰ মৃতদেহ এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ খাৰঘুৰি অঞ্চলত বুধবাৰে পুৱা এটা বন্ধ কোঠালীৰ ভিতৰতে এগৰাকী মহিলাক ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে এইদৰে মহিলাগৰাকীক হত্যাৰ সন্দেহ কৰা হৈছে মৃত মহিলাগৰাকী বন্দনা দাস বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে পুৱা প্ৰায় 7:30 বজাত এটা আৱাসিক অট্টালিকাৰ ভিতৰতে সেই মৃতদেহ উদ্ধাৰ কৰা হৈছে লতাশিল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে আৰু লগে লগেই অঞ্চলটো ঘেৰাও কৰি তদন্ত অব্যাহত ৰাখিছে লতাশিল থানাৰ এজন আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত নিশ্চিত কৰিছে যে ইয়াক এটা হত্যাৰ ঘটনা হিচাপে গণ্য কৰা হৈছে বিষয়াগৰাকীয়ে কয় যে পুৱা প্ৰায় 7:30 বজাত মৃতদেহটো উদ্ধাৰ কৰা হৈছে আৰু ই এটা নিশ্চিত হত্যাৰ ঘটনা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে আমি বিষয়টো তদন্ত কৰি আছো আৰু পিছত অধিক সবিশেষ জনোৱা হ'ব বুলি প্ৰকাশ কৰিছে ঘটনা সন্দৰ্ভত সোধা পোছাৰ বাবে অট্টালিকাটোৰ কেয়াৰটেকাৰ ৰাতুল দাসক ইতিমধ্যে আটক কৰা হৈছে অপৰাধস্থলীৰ বিশদ পৰীক্ষাৰ বাবেও ফৰেনচিক বিশেষজ্ঞক মাতি অনা হৈছে